নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এই 3 মাহত কিছুমান বেমাৰ কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু এই 3টা মাহত কোনকেইটা বেমাৰ কুকুৰাৰ মাজত বেছিকৈ দেখিবলৈ পোৱা যায় সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত সবিশেষ জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এই 3টা মাহত কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা বেমাৰবোৰৰ ভিতৰত 1 নম্বৰতে আছে ইনফেকচিয়াছ ক্ৰয়জা বন্ধু বান্ধৱীসকল ইনফেকচিয়াছ ক্ৰয়জা বেমাৰটো কুকুৰাৰ মাজত দুটা সময়ত বেছিকৈ দেখিবলৈ পোৱা যায় এটা হৈছে বাৰিষাৰ সময়ত আৰু আনটো হৈছে যেতিয়া বতৰ সলনি হ'বলৈ ধৰে যেতিয়া বতৰ সলনি হ'বলৈ ধৰে ঠাণ্ডাৰ পৰা যেতিয়া গৰম আহে বা গৰমৰ পৰা যেতিয়া ঠাণ্ডা নামিবলৈ আৰম্ভ হয় তেতিয়াও ইনফেকচিয়াছ ক্ৰয়জা বেমাৰ কুকুৰাৰ মাজত দেখিবলৈ পোৱা যায় যিসকল লোকে ইনফেকচিয়াছ ক্ৰয়জা বেমাৰৰ লক্ষণসমূহৰ বিষয়ে নাজানে তেওঁলোকক মই জনাই দিব বিচাৰিছো যদি কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰৰ চকু বন্ধ হৈ যায় কুকুৰাবোৰৰ চকুৰে পানী ওলাবলৈ আৰম্ভ হয় কুকুৰাবোৰৰ নাকেৰে পানী ওলাই লগতে কুকুৰাবোৰে উশাহ নিশা লবলৈ অসুবিধা পায় আৰু কুকুৰাবোৰৰ চকু বন্ধ হৈ যোৱাৰ ফলত কুকুৰাবোৰে দানা পানী ভালকৈ খাবলৈ নোৱাৰে আৰু যদি আপোনালোকে সিহঁতক ভালকৈ চিকিৎসা নকৰে তেনেহলে সিহঁতৰ মৃত্যু হৈ যায় আৰু এই লক্ষণসমূহ যদি আপোনালোকে কুকুৰাবোৰৰ মাজত দেখিবলৈ পায় তেনেহলে আপোনালোকে নিশ্চিত হোৱা উচিত যে কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে যদি আপোনালোকে এটো বিচাৰিছে যে ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে কুকুৰাবোৰক আক্ৰমণ নকৰক তেনেহলে তাৰ বাবে আপোনালোকে আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব যেনে আপোনালোকে লিটাৰ মেনেজমেন্টত ভালদৰে গুৰুত্ব দিব লাগিব কুকুৰাবোৰক আপোনালোকে যেটো গৰালত ৰাখে সেই গৰালটো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব সেই গৰালটো লেতেৰা হ'বলৈ নিদিব তাত এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব আৰু যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি থৈছে তেনেহলে হেতু প্ৰতিদিনে ৰেকিং কৰিব আৰু হেতু যদি জেকি যায় ধানৰ ভুচি বা কাঠৰ গুৰি যদি জেকি যায় তেনেহলে সেইখিনি আপোনালোকে হলনি কৰি দিব আৰু ধানৰ ভুচি বা কাঠৰ গুৰি আপোনালোকে বেছি দিনলৈ তলত পাৰি নাৰাখিব তাৰ পৰা যদি গোন্ধ ওলাবলৈ আৰম্ভ হয় তেনেহলে কুকুৰাৰ মাজত ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে লিটাৰ মেনেজমেন্টৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু দ্বিতীয়তে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে সিহঁতক আপোনালোকে ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব সিহঁতক সময়মতে দানা পানী যোগান ধৰিব লাগিব লগতে সিহঁতক মাজে মাজে আপোনালোকে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দি থাকিব লাগিব যদি আপোনালোকে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে তেতিয়া বতৰ সলনি হলেও সিহঁতক এই বেমাৰটোৱে সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি কেনেবাকৈ কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে তেনেহলে আপোনালোকে এই বেমাৰটো কেনেকৈ ভাল কৰিব সেই বিষয়ে এতিয়া মই আপোনালোকক জনাম যদি কুকুৰাবোৰৰ ইনফেকচিয়াছ ক্ৰয়জা বেমাৰ আপোনালোকে ভাল কৰিব বিচাৰিছে তেনেহলে পোন প্ৰথমে আপোনালোকে দুটা দৰৱ ক্ৰয় কৰি আনিব লাগিব এটা হৈছে জেন্টামাইচিন এইটো হৈছে আই ড্ৰপ আৰু এই আই ড্ৰপটো যদি আপোনালোকে নাপায় তেনেহলে সিপ্লক্স আই ড্ৰপটো আপোনালোকে ক্ৰয় কৰিব পাৰে আৰু এই দুয়োটা আই ড্ৰপে আপোনালোকে মানুহৰ দৰৱ পোৱা ফাৰ্মাসিত পাই যাব যদি আপোনালোকে জেন্টামাইচিন পায় তেনেহলে জেন্টামাইচিন ক্ৰয় কৰিব আৰু যদি জেন্টামাইচিন নাপায় তেনেহলে সিপ্লক্স আই ড্ৰপ ক্ৰয় কৰিব আৰু তাৰ পাছত আপোনালোকে দ্বিতীয়টো দৰৱ ক্ৰয় কৰিবৰ কাৰণে যাব লাগিব ভেটেনেৰি দোকানত আৰু এই দৰৱটোৰ নাম হৈছে ৰেস্পিৰন এই দুয়োটা দৰৱ ক্ৰয় কৰি অনাৰ পাছত আপোনালোকে কটন কাপোৰ এটুকুৰা লব নাইবা কপাহ অলপমান লব তাৰ পাছত কুকুৰাৰ যেটো চকু বন্ধ হৈ থাকে সেই চকুটো আপোনালোকে কটন কাপোৰ টুকুৰাৰে নাইবা কপাহেৰে লাহে লাহে খুলিবলৈ চেষ্টা কৰিব তাৰ পাছত তাৰ ভিতৰত যিখিনি লেতেৰা জমা হৈ থাকে মানে কুকুৰাৰ চকু যে বন্ধ হৈ থাকে তাৰ ভিতৰত লেতেৰা থাকে আৰু সেই লেতেৰাখিনি আপোনালোকে পৰিষ্কাৰ কৰিব আৰু তাৰ পাছত জেন্টামাইচিন আই ড্ৰপ বা সিপ্লক্স আই ড্ৰপ ইয়াৰে যিকোনো এটা আই ড্ৰপ কুকুৰাৰ চকুত এটোপাল দি দিব আৰু এই আই ড্ৰপটো আপোনালোকে দিনত দুবাৰ দিব ৰাতিপুৱা সময়ত এবাৰ আৰু সন্ধিয়া সময়ত এবাৰ একেৰাহে 3 দিন বা 4 দিন দিব আৰু ইয়াৰ সমান্তৰালভাৱে আপোনালোকে এই ৰেস্পিৰন দৰৱটো যে ক্ৰয় কৰি আনিব এইটো কুকুৰাবোৰক পানীত মিহলি কৰি খাবলৈ দিব ৰেস্পিৰন দৰৱটো আপোনালোকে যদি ডাঙৰ কুকুৰাবোৰক দিয়ে যদি ডাঙৰ কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে তেনেহলে আপোনালোকে 100 কুকুৰাৰ হিচাপত 5 ml ৰেস্পিৰন লব আৰু হেতু পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ সন্ধিয়া সময়ত আৰু যদি সৰু কুকুৰাৰ পোৱালিক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে তেনেহলে এই ৰেস্পিৰন দৰৱটো আপোনালোকে 100 পোৱালিৰ হিচাপত
2.5 ml ল'ব লাগিব আৰু সেইটো পানীত ভালকৈ মিহলি কৰি সিহঁতক খাবলৈ দিব একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ সন্ধিয়া সময়ত অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এই তিনিটা মাহৰ ভিতৰত কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা দ্বিতীয় বেমাৰবিধ হৈছে ৰাণীখেদ বন্ধু-বান্ধৱীসকল ৰাণীখেদ বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় আৰু এই বেমাৰটো অতি সোনকালে কুকুৰাৰ মাজত বিয়পি যায় এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেনেহলে একমাত্ৰ উপায় ইটোৱে আছে যে কুকুৰাবোৰক আপোনালোকে সময়মতে ৰাণীখেদৰ ভ্যাকচিন কৰি দিব লাগিব কুকুৰাবোৰক যিখিনি সময়ত ৰাণীখেদৰ ভ্যাকচিন দিয়া হয় সেইখিনি সময়ত যদি কুকুৰাবোৰক আপোনালোকে ৰাণীখেদৰ গোটেইকেইটা ভ্যাকচিন দি থৈ দিয়ে তেতিয়া কুকুৰাবোৰক আপোনালোকে ৰাণীখেদৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব ৰাণীখেদৰ যেটো ভ্যাকচিন পোৱা যায় সেই ভ্যাকচিনৰ দামটো কিন্তু বৰ বেছি নহয় 100টা কুকুৰাক দিবৰ কাৰণে যদি আপোনালোকে ৰাণীখেদৰ ভ্যাকচিন ক্ৰয় কৰে তেনেহলে তাৰ দাম হয় প্ৰায় 30 ৰ পৰা 40 টকা সেই কাৰণে এই ভ্যাকচিনটো দিবৰ কাৰণে আপোনালোকে কি ফনালি নকৰিব বা এলা নকৰিব যদি আপোনালোকে এই ভ্যাকচিনটো সময়মতে কুকুৰাবোৰক দি থৈ দিয়ে তেতিয়া আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব পাৰিব এতিয়া হয়তো বহুতেই এটা কথা ক'ব যে কুকুৰাবোৰক আমি আগতে ৰাণীখেদৰ এটাও ভ্যাকচিন কৰা নাছিলো আৰু এতিয়া কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে এতিয়া যদি কুকুৰাবোৰক আমি ৰাণীখেদৰ ভ্যাকচিন দি দিও তেনেহলে এই বেমাৰটো ভাল হ'বনে বন্ধু-বান্ধৱীসকল এই বেমাৰটো কিন্তু তেতিয়া ভাল নহয় যদি কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰাৰ পাছত আপোনালোকে সিহঁতক ৰাণীখেদৰ ভ্যাকচিন দিয়ে তেনেহলে এই ভ্যাকচিনটোৱে কাম নকৰিব এই ভ্যাকচিনটো আপোনালোকে আগতীয়াকৈ সিহঁতক দিব লাগিব যিখিনি সময়ত ৰাণীখেদৰ ভ্যাকচিন দিবলৈ কোৱা হয় সেইখিনি সময় যদি আপোনালোকে সঠিক পদ্ধতিত কুকুৰাবোৰক ৰাণীখেদৰ ভ্যাকচিন দি দিয়ে তেতিয়া এই বেমাৰটোৰ পৰা আপোনালোকে সিহঁতক বচাই ৰাখিব পাৰিব আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো যদি কুকুৰাবোৰক আপোনালোকে ৰাণীখেদৰ গোটেইকেইটা ভ্যাকচিন কৰে আৰু কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে আৰু যদি আপোনালোকে নেটৰ জালেৰে বাউণ্ডাৰী নিদিয়ে বা যদি আপোনালোকে ফেন্সিং নিদিয়ে আৰু আপোনালোকৰ কুকুৰাবোৰ যদি বাহিৰত ওলাই যায় আৰু বেলেগৰ কুকুৰাৰ সংস্পৰ্শত আহে বেলেগ কুকুৰাবোৰৰ লগত যদি একেলগে থাকে তেতিয়াও কিন্তু কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিব চাওক আপোনালোকে নিজৰ কুকুৰাখিনিক ভ্যাকচিন কৰিব কিন্তু বাহিৰত যিসকল লোকে কুকুৰা পালন কৰিব তেওঁলোকে যদি নিজৰ কুকুৰাখিনিক ভ্যাকচিন নকৰে আৰু সেই কুকুৰাখিনিক যদি ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে আৰু আপোনালোকৰ কুকুৰাখিনি যদি সেই কুকুৰাৰ লগত সংস্পৰ্শত আহে তেতিয়া এই বেমাৰটোৱে কিন্তু আপোনালোকৰ কুকুৰাবোৰক আক্ৰমণ কৰিব ভ্যাকচিন দিয়া কিন্তু একো লাভ নহব সেই কাৰণে আপোনালোকে বাউণ্ডাৰী দি দিব আপোনালোকে নেটৰ জাল দিব বা ফেন্সিং দিব যাতে আপোনালোকৰ কুকুৰাবোৰ বাহিৰত ওলাই যাব নোৱাৰে এতিয়া মই আপোনালোকক জনাম ৰাণীখেদ বেমাৰৰ লক্ষণসমূহ কি কি সেই বিষয়ে চাওক বন্ধু-বান্ধৱীসকল যদি কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰৰ ফুল কলা পৰি যায় কুকুৰাবোৰৰ ফুল সাধাৰণতে ৰঙা ৰঙৰ থাকে কিন্তু যদি কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তেনেহলে সিহঁতৰ ফুল কলা পৰিবলৈ আৰম্ভ হয় লগতে কুকুৰাবোৰে জুপুকা মাৰি থাকে কুকুৰাবোৰে পাখি তললৈ নমাই দিয়ে লগতে কুকুৰাবোৰৰ ডিঙি কেতিয়াবা বেকা হৈ যায় কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে সিহঁতবোৰ দুৰ্বল হৈ যায় লগতে কুকুৰাৰ পায়খানা কেতিয়াবা সেউজীয়া হয় লগতে কেতিয়াবা বগা ৰঙৰ হয় আৰু এই লক্ষণসমূহ যদি আপোনালোকে কুকুৰাৰ মাজত দেখিবলৈ পায় তেনেহলে আপোনালোকে নিশ্চিত হোৱা উচিত যে কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে আৰু যেহেতু মই আপোনালোকক জনাইছো এই বেমাৰটোৰ পৰা কুকুৰাবোৰক যদি আপোনালোকে বচাব বিচাৰিছে তেনেহলে একমাত্ৰ উপায় ইটোৱে আছে যে কুকুৰাবোৰক আপোনালোকে সময়মতে ৰাণীখেদৰ গোটেইকেইটা ভ্যাকচিন দিব লাগিব অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এই তিনিটা মাহত কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা বেমাৰবোৰৰ ভিতৰত তৃতীয় বেমাৰটো হৈছে CRD CRDৰ সম্পূৰ্ণ নাম হৈছে ক্ৰনিক ৰেসপিৰেটৰী ডিজিজ আৰু এই বেমাৰটো হলে কুকুৰাবোৰে উশাহ নিশা লবলৈ কষ্ট পায় সিহঁতে মুখ মেলি উশাহ নিশা লয় লগতে সিহঁতে ঘৰ ঘৰ শব্দ কৰে সিহঁতৰ নাকেৰে পানী ওলাই চকুৰে পানী ওলাই আৰু যদি CRD বেমাৰ বেছিকৈ হৈ যায় তেনেহলে সিহঁতৰ চকু ফুলি যায় আৰু সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু লগতে এই CRD বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে সিহঁতে বেছিকৈ হাঁচিয়াই থাকে এই লক্ষণসমূহ যদি কুকুৰাৰ মাজত আপোনালোকে দেখিবলৈ পায় তেনেহলে আপোনালোকে নিশ্চিত হোৱাটো উচিত যে কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰিছে বন্ধু-বান্ধৱীসকল এই CRD বেমাৰৰ পৰা যদি আপোনালোকে কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তাৰ বাবে আপোনালোকে আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰাৰ পাছত বহুতো ক্ষতি হৈ যায় আপোনালোকে কুকুৰাৰ বাবে দৰব ক্ৰয় কৰিব লাগিব আৰু সেই দৰব খোৱাৰ পাছতো কেতিয়াবা কিছুমান কুকুৰাৰ মৃত্যু হৈ যায় আৰু যিখিনি কুকুৰা বাচি যায় সিহঁতৰ কিন্তু বহুখিনি ক্ষতি হয় সিহঁতৰ ওজন কমি যায় লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায় আৰু যদি আপোনালোকে আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন
কৰে তেনেহলে এই বেমাৰসমূহে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এইটো বিচাৰিছে যে কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ নকৰক তেনেহলে প্ৰথমতে আপোনালোকে কুকুৰাবোৰক সঠিক তাপমাত্ৰাত ৰাখিব লাগিব যদি কুকুৰাবোৰৰ বেছিকৈ ঠাণ্ডা লাগে তেতিয়াও কিন্তু কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে সেই কাৰণে ঠাণ্ডা দিনত আপোনালোকে সঠিক তাপমাত্ৰাত কুকুৰাবোৰক ৰাখিবলৈ চেষ্টা কৰিব আৰু ঠাণ্ডা দিন আহাৰ লগে লগে আপোনালোকে বেৰবোৰ ত্ৰিপালেৰে ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সন্ধিয়া হোৱাৰ লগে লগে আপোনালোকে ত্ৰিপালেৰে বেৰবোৰ ঢাকি দিব আৰু ৰাতিপুৱা যেতিয়া ৰ'দ উলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে ত্ৰিপাল ওপৰলৈ উঠাই দিব যাতে ৰাতিৰ ভিতৰত যিখিনি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে যদি আপোনালোকে দিনৰ ভাগতো ত্ৰিপালেৰে ঢাকি ৰাখে তেতিয়া কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে কুকুৰাবোৰৰ মাজত CRD বেমাৰ দেখিবলৈ পোৱা যায় লগতে আপোনালোকে লিটাৰ মেনেজমেন্টত ভালকৈ গুৰুত্ব দিব লাগিব কুকুৰাৰ গৰালটো যাতে সদায় পৰিষ্কাৰ হৈ থাকে হেতু আপোনালোকে চাব লাগিব আৰু যদি কুকুৰাৰ গৰালটো লেতেৰা হৈ থাকে তাত যদি এমোনিয়া গেছৰ সৃষ্টি হয় বা ধানৰ ভুচি বা কাঠৰ গুৰি যদি আপোনালোকে সঘনাই খলনি নকৰে বা ৰেকিং যদি নকৰে তেতিয়াও এমোনিয়া গেছৰ সৃষ্টি হয় আৰু এমোনিয়া গেছৰ সৃষ্টি হলে কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে লগতে অন্যান্য বিভিন্ন বেমাৰেও আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে লিটাৰ মেনেজমেন্টতো গুৰুত্ব দিব লাগিব আৰু লগতে কুকুৰাবোৰক ঠাণ্ডা দিনত আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব ডাঙৰ কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰিলে দৰব দি হিয়তক ভাল কৰিব পৰা যায় কিন্তু সৰু পোৱালিবোৰক যদি CRD বেমাৰে আক্ৰমণ কৰে হিয়তক বচোৱাটো প্ৰায় অসম্ভৱ হয় কিয়নো সৰু অৱস্থাত হিয়তৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে যাৰ বাবে হিয়তে CRD বেমাৰটোৰ লগত ভালকৈ যুঁজিব নোৱাৰে আৰু তৎক্ষণাত হিয়তৰ মৃত্যু হৈ যায় যদি আপোনালোকে কুকুৰাৰ পোৱালি ব্ৰুডিং কৰে তেনেহলে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব হিয়তক ঠাণ্ডা লাগিবলৈ নিদিব লগতে ব্ৰুডিং ঘৰটো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব ব্ৰুডিং ঘৰটোৰ মজিয়াত যদি আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছে হেতু আপোনালোকে লেতেৰা হ'বলৈ নিদিব তাৰ পৰা গোন্ধ ওলাবলৈ নিদিব হেতু সদায় ৰেকিং কৰিব আৰু ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰত যদি আপোনালোকে বাতৰি কাকত পাৰি দিয়ে তেনেহলে হেতু আপোনালোকে লেতেৰা হ'বলৈ নিদিব লেতেৰা বাতৰি কাকতৰ ওপৰত কুকুৰাৰ পোৱালি বুৰক নাৰাখিব আপোনালোকে বাতৰি কাকতো সঘনাই খলনি কৰিব যদি আপোনালোকে আগতীয়াকৈ এই নিয়মখিনি ভালকৈ মানি চলে তেতিয়া কুকুৰাবোৰক আপোনালোকে CRD বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব এতিয়া মই আপোনালোকক জনাম যে যদি কেনেবাকৈ কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে তেনেহলে এই বেমাৰটো কেনেকৈ ভাল কৰিব সেই বিষয়ে চাওক বন্ধু-বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ CRD বেমাৰ ভাল কৰিব বিচাৰিছে তেনেহলে তাৰ বাবে আপোনালোকে ভেটেৰিনাৰী দোকানৰ পৰা তিনিটা দৰব প্ৰয়োগ কৰিব লাগিব এটা হৈছে ৰেছপনিক প্লাস এটা হৈছে ৰেষ্ট্ৰিকেল এন্টিবায়োটিক আৰু এটা হৈছে বি কমপ্লেক্স ভিটামিন আৰু এই তিনিটা দৰব ক্ৰয় কৰি অনাৰ পাছত আপোনালোকে ৰেছপনিক প্লাস দৰবটো কুকুৰাবোৰৰ উপস্থিতিত কুকুৰাৰ গৰালটোত ভালকৈ স্প্ৰে কৰিব একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ আৰু যেতিয়া আপোনালোকে স্প্ৰে কৰি থাকিব তেতিয়া কুকুৰাবোৰক এই দৰবটো পানীত মিহলি কৰি খাবলৈ দিব যদি আপোনালোকে ৰাতিপুৱা সময়ত এই দৰবটো স্প্ৰে কৰে তেনেহলে সন্ধিয়া সময়ত এই দৰবটো পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আৰু একেৰাহে 3 দিন বা 4 দিন আপোনালোকে এই দৰবটো পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব বন্ধু-বান্ধৱীসকল এই দৰবটো কুকুৰাবোৰক কেনেকৈ দিব লাগে কেনেকৈ স্প্ৰে কৰিব লাগে কিমান পৰিমাণে স্প্ৰে কৰিব লাগে আৰু কিমান পৰিমাণে খাবলৈ দিব লাগে হেতু দৰবৰ বটলত লিখা থাকে আৰু সেই অনুসৰি কুকুৰাবোৰক আপোনালোকে এই দৰবটো দিব পাৰে আৰু এই কোৰ্সটো যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পাছত আপোনালোকে ৰেষ্ট্ৰিকেল এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ সন্ধিয়া সময়ত আৰু এনেকৈ আপোনালোকে কুকুৰাবোৰৰ এই CRD বেমাৰটো ভাল কৰিব পাৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ